Hi everyone, welcome back to my channel RMB EduTech. আশা ৰাখিছো আপোনালোক সকলোৱে ভালে আছে আৰু 15 সেপ্টেম্বৰ 2024 যেটো আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ এক্সামিনেশন হৈ গল তাত চেকিংক লৈ বহুত এটা হাল্লাগোলা হৈ আছিল এগৰাকী মহিলা অভিযোগ কৰিছিল যে তেওঁলোকৰ প্ৰাইভেট পাৰ্টছত মানে টাচ কৰা হৈছে বা তেনেকুৱা কিবা কিবি আৰু হেতু কাৰণে এবাৰ একদম ষ্ট্ৰিক্ট তেওঁলোকে প্ৰসেছৰ উলিয়াই দিছে ৰুলছ ৰেগুলেশন তো এবাৰ কি দিছে এবাৰ চাই লওঁ আহক আৰু এই গোটেই SOP খন This SOP applies to all male, female and third gender candidates আৰু police personnel assign কৰা হৈছে আসাম police personnel তো এতিয়া কি তেওঁলোকে দিছে গোটেইখিনি আমি এটা মোটামোটা যিখিনি কথা এখিনি এবাৰ চাই লওঁ Separate male and female police personnel will fix male and female candidate Male আৰু female candidateৰ কাৰণে বেলেগ কৈ চেকিং হ'ব তেওঁলোকৰ কাৰণে বেলেগ কৈ এৰিয়াছ থাকিব separate frisking areas থাকিব আৰু যিসকল personnel থাকিব all personnel তেওঁলোকক ট্ৰেইন কৰা হ'ব যে তেওঁলোকে কেনেকৈ চেকিং কৰিব লাগে কি নাই কি কথা বাকি signage and awareness precise instructions will be placed at the entrance of the frisking areas indicating the list of prohibited items electronic devices papers stationery আৰু procedure থাকিব checking or procedure থাকিব pre frisking the candidate shall be politely explained by the police constable that frisking is a part of the security protocol to prevent cheating Or the candidates will be instructed to empty their pockets and place their belongings in designated trays for inspection. All such instructions will be widely publicized and displayed at all centers. প্ৰথমতে ক্যান্ডিডেট সকলক তেওঁলোকে অনুৰোধ কৰিব যে আপোনালোকে পকেটটো খুলি দেখাই দিয়ক বা যদি কিবা আপোনালোকে নিছে আপোনালোকে এখিনি ষ্টেচনাৰী কিনি বা যি নিছে আপোনালোকে এই ট্ৰেড ৰাখি দিয়ক এটা ওপেনলি আপোনালোকে কৰিব তেওঁলোকে একো ডিস্টাৰবেন্স নিদিয়ে নেক্সট এটা হৈছে প্ৰি ফ্ৰিস্কিং তাৰপিছত ফ্ৰিস্কিংৰ নামত তেওঁলোকে কৰিব frisking of women candidates will be done by the women constable in the presence of the local Anganwadi worker or Anganwadi helper or ASHA worker তেওঁলোকে মহিলাসকলকে ৰাখিব এবাৰ তেওঁলোকে কোনো ধৰণৰ মানে এটা কবলৈ চান্স দিয়া নাই এটো কাৰণে আশা ৰাখিছো এবাৰ তেওঁলোকে এটা ভালদৰে কৰিব চেকিং women candidateকো ভালদৰে কৰিব who will sign an undertaking to the effect that none of our relatives are appearing in the examination in that center আৰু এটা ডাঙৰ তেওঁলোকে ষ্ট্ৰিক এটা তেওঁলোকে ৰুলছ ৰাখিছে যে তেওঁলোকৰ কোনো ধৰণৰ ৰিলেটিভ নাথাকে বুলি এখন আন্ডাৰটেকিংত সাইন কৰিব লাগিব ইলেক্ট্ৰনিক ডিভাইস এণ্ড মেটেল ডিটেকচন আৰু এটোটো তেওঁলোকে কৰিব ইলেক্ট্ৰনিক ডিভাইস আৰু মেটেল ডিটেকচনছ কৰিব আকৌ কৈছে তেওঁলোকে ম্যানুৱেল ফ্ৰিস্কিং কৰিব প্ৰি ফ্ৰিস্কিং দেন ম্যানুৱেল ফ্ৰিস্কিং ইলেক্ট্ৰনিক ডিভাইস আৰু যেতিয়া ম্যানুৱেল ফ্ৰিস্কিং কৰিব আপোনালোকে পকেট সকেট ওয়েস্ট লাইন এবিলাকত চাব অলপ এংকলস ইনসাইড অফ পকেটস গুটেবিলাক চাব শুজ এভৰিথিং তেওঁলোকে চেক কৰিব এবাৰ বহুত ষ্ট্ৰিক্ট কৰিছে তেওঁলোকে আশা ৰাখিছো এনেকৈ স্বচ্ছ আৰু নিকাহ সদায় নেক্সট the candidates shall be only permitted to carry items as prescribed by the seva আপোনালোকৰ এডমিট কাৰ্ডত লিখা থাকিব যে আপোনালোকে কি নিব পাৰিব অকল আপোনালোকে হেকিনিহে লৈ যাব পাৰিব the candidates may be asked to remove the following headgear hats and caps যদি টুপি চুপি পিন্ধিছে আঁতৰাব ক'ব ফুটৱেৰ জুৱেলাৰী এণ্ড এক্সেসৰিজ এবিলাক যদি লেডি সকলে উইমেন ক্যান্ডিডেটে কোনো ধৰণৰ জুৱেলাৰী এক্সেসৰিজ পিন্ধিছে আঁতৰাব ক'ব তাতকৈ বেটাৰ আপোনালোকে এবিলাক নিপিনাকে যাব পৰীক্ষা দিবলৈ গৈছে এবোৰ নিপিনাকে যোৱাটোৱে ভাল নহলে আকৌ তাতে গৈ খোলা আৰু ক'ত থম কি নাই চিন্তা হ্যান্ডলিং সাসপিচিয়াস আইটেমস যদি আপোনালোকৰ কোনো ধৰণৰ সাসপিচিয়াস আইটেম থাকে তেওঁলোকে কাঢ়ি ল'ব কনফিস্কেটেড কৰি দিব মানে কাঢ়ি ল'ব তেওঁলোকে তাৰপিছত if any electronic device or cheat material is discovered তেওঁলোকে কাঢ়ি ল'ব তাৰপিছত পোষ্ট ফ্ৰিস্কিংত কি হ'ব ক্যান্ডিডেটজনক আফটাৰ এভৰি চেকিং তাৰপিছত তেওঁলোকক এক্সামিনেশন হললৈ যাবলৈ দিয়া হ'ব তাৰ পাছত তেওঁলোকে মনিটৰিং কৰিব এটা ইম্পৰ্টেন্ট পইণ্ট ইমাৰ্জেন্সি প্ৰটোকল নন কোঅপাৰেশন ইয়াত লিখি দিছে কোনোবা যদি মহিলা ক্যান্ডিডেটে যদি তেওঁলোকে চাব নিদিয়ে বা ফ্ৰিস্কিং বা টাচ কৰিব নিদিয়ে বা চেকিং কৰিব নিদিয়ে তেতিয়া তেওঁলোকে আৰু এটা দিছে ইমাৰ্জেন্সি প্ৰটোকল ইয়াত লিখি দিছে if a women candidate refuses to undergo frisking the incident will be reported immediately to the examination authorities and the center in charge the center in charge shall counsel the candidates on the protocol for frisking and the need to maintain integrity of the examination process however if the candidate still refuses to undergo frisking she will be asked to sign an undertaking and then placed in a separate room with stricter and special invigilation তো এগৰাকী মহিলাই যদি ৰিফিউজ কৰে বাৰবাৰ তাক কোৱা যাব যে এটো ইন্টিগ্ৰিটি মেইনটেইন কৰিব কাৰণে এক্সামিনেশন হলৰ এটা ডিসিপ্লিন মেইনটেইন কৰিব কাৰণে চেকিং কৰা হৈছে আৰু তেতিয়াও যদি তেওঁ ৰিফিউজ কৰে তেখেতক এটা সেপাৰেট ৰুমত গৈ চেকিং কৰা হ'ব
আৰু কোনোবা যদি ইলিগেল মানে কিবা আইটেম পায় সেইবিলাক তেওঁলোকে মানে কনফিস্কেটেড কৰিব আকৌ উইল বি ফলো ফৰ ৰিপৰ্টিং টু ল এনফৰ্চমেণ্ট অৰিয়েণ্টেশ্যন ফৰ ফিস্কিং ষ্টাফ আৰু ষ্টাফসকলক তেওঁলোকে অৰিয়েণ্টেশ্যন দিব বাকী মিছলিনিয়াছ পইণ্ট ধেৰ আছে ৱেৰ এভাৰ পচিবল দেৰ শুড বি প্ৰভিজন ফৰ CCTV ৰেকৰ্ডিং গোটেইবিলাক তেওঁলোকে দিছে ইম্পৰ্টেণ্ট পইণ্টখিনি মই কৈ দিছোঁ আপোনালোকে অলপ সাৱধান হ'ব তো আশা ৰাখিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পাইছে নিশ্চয় আৰু যদি ভাল পাইছে এটা লাইক কৰি দিব শ্বেয়াৰ কৰিব নাপাহৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব থেংক ইউ ছ' মাছ বাই বাই টেক কেয়াৰ জয় হিন্দ